মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটিৰ কাষেৰে নাযায় ফ'ৰলেন। ফ'ৰলেনৰ প্ৰকল্পত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 4 লেনযুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ পত্নীৰ লাভৰ কথা চিন্তা কৰিয়েই কলিয়াবৰৰ পৰা নুমলীগড়লৈকে বিকল্প প্ৰকল্পৰ চিন্তা কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি নতুন প্ৰকল্পই সাঙুৰি লোৱা ঠাইৰ কাষত আছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন মাটি। প্ৰকল্পটো এই মাটিৰ কাষেৰে গ'লে মুখ্যমন্ত্ৰীৰ পত্নীয়ে লাভ উঠাব পাৰিব আৰু তাৰ স্বাৰ্থতেই পূৰ্বৰ পথ নিৰ্দেশনা সলনি কৰি কুঁৱৰীতল হাটবৰ জখলাবন্ধা অঞ্চলক এলাগী কৰি তোলাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ ফলত জৈৱ বৈচিত্ৰ্যৰ ওপৰত ব্যাপক প্ৰভাৱ, জখলাবন্ধা আমনি আদি অঞ্চলৰ ব্যৱসায়ীৰ প্ৰভাৱ, এলিফেণ্ট কৰিডৰত হস্তক্ষেপৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি আদি সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা ব্যক্ত কৰিছিল বহু সচেতন ব্যক্তিয়ে। সেয়ে এই সন্দৰ্ভত 65গৰাকী নাগৰিকে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে নতুনকৈ গ্ৰহণ কৰা প্ৰকল্পত স্থগিতাদেশ জাৰি কৰে। এই গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী, অধিবক্তা কণ কলিতা আৰু অধিবক্তা প্ৰশান্ত কুমাৰ শইকীয়াই গোচৰীয়া পক্ষৰ হৈ তথ্য সহকাৰে মান্য আদালতৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠত যুক্তি দৰ্শায়। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ে নতুন পথৰ নিৰ্দেশনা জৰীপ কৰিলে গোচৰীয়া পক্ষক পুনৰ আদালতত আবেদন দাখিল কৰাৰ স্বাধীনতাও প্ৰদান কৰে। মন কৰিবলগীয়া যে এই সন্দৰ্ভত পোনপটে অভিযোগ উত্থাপন কৰি সংবাদমেল সম্বোধন কৰিছিল 4 লেন পথ নিৰ্মাণ দাবী সমিতিয়ে। সংবাদমেলত উপস্থিত আছিল সংগঠনটোৰ আন সদস্যৰ সহিতে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা। ইয়াৰ পাছতেই শেহতীয়াকৈ উপমন্যু হাজৰিকা আৰু আন 6 ব্যক্তিৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ তৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপমন্যু হাজৰিকাৰ মন্তব্য, মান থাকিলেহে মানহানি হয়। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আছে একাধিক অভিযোগ। আদালতৰ বিচাৰাধীন বিষয় এটাত কেনেকৈ তৰিব পাৰে মানহানিৰ গোচৰ? তেওঁলোকে এইটো মানহানি গোচৰ কৰিছে। যদি মানহানি কৰিছে, মান থাকিলে হানি হয়। তাৰমানে তেওঁলোকে প্ৰথমতে প্ৰমাণ কৰিব লাগিব যে সন্মান আছে, তাত তেতিয়া হানি হ'ব। আৰু এইকাৰণে তেওঁ সাক্ষী দিব লাগিব, আৰু সাক্ষী দিলে আমিও তেতিয়া জেৰা কৰিবলৈ এটা সুযোগ পাম। আৰু সেই জেৰা কৰা সুযোগত ইতিমধ্যে তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে যোৱা 15-20 বছৰ যোৱা ৰাজহুৱা ক্ষেত্ৰত বহুতখিনি অভিযোগ আছে দুৰ্নীতিৰ ক্ষেত্ৰত। যদি ভূমিহীনৰ নামত মাটি আবণ্টন কৰি তেওঁলোকৰ কোম্পানীলৈ ট্ৰান্সফাৰ কৰা, কাঞ্চনজুৰিত তেওঁলোকৰ এলিফেণ্ট কৰিডৰ ধৰক বন্ধ কৰি পেলাই তেওঁলোকে নিজৰ বিলাসী ৰিচৰ্টখন তাতে পাতিছে। তাৰপিছত ধৰক কোটি কোটি টকা চৰকাৰী বিজ্ঞাপন, যি তেওঁৰ মিডিয়া কোম্পানীবিলাকক চৰকাৰী বিজ্ঞাপন দিয়া হয়, তেনে বহুত ধৰণৰ অভিযোগ আছে। যি যদি প্ৰমাণ হয় এক প্ৰকাৰে, তেতিয়া সেইখিনি প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট আৰু ৱাইল্ড লাইফ এক্টৰ অধীনত এইবিলাক অভিযোগ অপৰাধ হ'ব। আদালতৰ শুনানিত পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব প্ৰকৃততে ক্ষমতাৰ অপব্যৱহাৰেৰে 4 লেনযুক্ত পথ নিৰ্মাণৰ নতুন প্ৰকল্পৰ সিদ্ধান্ত লোৱা হৈছিল নে আমোলা বিষয়াৰ তৈলমৰ্দনৰ পৰিণতিতহে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।